মোৰ প্ৰহ্লাদ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক ইমান ভাল লগা মোক বাৰু এনে গীত গাবলৈ শিকাওক না নারায়ণ বাসা প্রহ্লাদ গীত গাই ঘুরে ঘুরে আমার নিশিনা হইন নাকি ফকিরে যার খাবলে একটি অন্ন নাই যার পেহিরয় গাত এখনি বস্ত নাই তেনে লোকে হরিগুণান কীর্তন করে ভাল নাই বাসা প্রহ্লাদ তেরেস্তরা তুমি হলা দৈত্যরাজ হিরণ্যকশিপুর পুত্র তোমার কুপরিণাম আবশ্যক কি অবস্থা ৰজাই ল'ৰাবিলাক কইনা পাব নাপাইবি আপোনাক কোনে ক'লে সঁচা ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় বীৰ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একলগে স্বজন কৰা নাই সঁচা বাচা সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয় আনকি শ্ৰী হৰিৰ নাম শুনিলে তেওঁ একেবাৰে খঙত উৎপাত হৈ পৰে বুজিছো বুজিছো বাচা প্ৰহ্লাদ তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা বাৰু বল সৰোবৰৰ পাৰলৈ যাম তাতেই বল তুমি চাৰিটামান গীত শিকাই দিলো বাচা প্ৰহ্লাদ শ্ৰী হৰিৰ কেনেকুৱা তাৰ ওপৰত এটি বৰ্ণনা দিয়া শ্ৰী হৰি